বিধায়িকা নন্দিতা দাসৰ সমষ্টিৰ উন্নয়নৰ নমুনা কিমান আৰু দেখুৱাম দেখিলেও আপুনিও হাঁহিব সমষ্টিবাসীৰ হাহাকাৰ খবৰ নাই বিধায়িকা নন্দিতা দাসৰ জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ দলং নিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ এই ক্ষেত্ৰত আমি খুবেই দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিছে যে আমাৰ স্থানীয় যিটো বিধায়ক আছে নন্দিতা দাস ডাঙৰীয়ানী তেখেতে যিমান ইম্পৰ্টেণ্ট দিব লাগিছিল আজিৰ দিনতো প্ৰায় 95% তেখেতসকলে ইয়াৰ পৰা ভোট কেৰি কৰি যেটো MLA হৈছে তো তেখেতসকলৰ যিমানখিনি ৰেছপন্স পাব লগা আছিল সেইখিনি আমি পোৱা নাই তো সি এতিয়া উপনিৰ্বাচনত ব্যস্ত আছে থাকক এইটো লৈ আমাৰ প্ৰব্লেম নাই কিন্তু যে সমষ্টিত তেখেতসকলৰ কিবা যে জিম্মেদাৰী আছে বা দায়িত্ব আছে সেইখিনি 1% তেখেতে মানে নিষ্ঠা সহকাৰে দায়িত্বখন নিবৱা নাই তো আমি বিধায়ক ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ আপুনি অতি সোনকালে আমাৰ এই দলংখনক মেৰামতি কাম কৰক আৰু এই দলংখন যাতে ভৱিষ্যতে পাৰ্মানেণ্টলি পকীকৰণ কৰা হয় তাৰ কাৰণে আপুনি প্ৰশাসনৰ জৰিয়তে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে লওক আমি এই ৰাইজে ইয়াৰ বাবে মানে আপোনাক এটা ষ্ট্ৰং আহ্বান জনাইছোঁ বহু আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই ৰাইজে বিধায়িকা নন্দিতা দাসৰ নিষ্ঠাহীনতা আখ্যা ৰাইজৰ দক্ষিণ কামৰূপৰ সোণতলী মাহতলী গাঁও পঞ্চায়ত অন্তৰ্গত সৰু আৰিকাটি বৰদিয়া নায়াপাৰা সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলংখন সম্প্ৰতি যাতায়াতৰ অনুপযোগী হৈ যিকোনো মুহূৰ্ততে তাজপাতৰ দৰে খহি ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে দলংটোলৈ কিন্তু 10 বছৰ কাৰ্যকালৰ বিধায়িকা নন্দিতা দাস আজি এবাৰ চকুত নপৰিল অতিকৈ গুৰুত্বপূৰ্ণ সোণতলী আৰিকাটি সংযোগী দলংখন উপায়হীন হৈ ছাত্ৰ ছাত্ৰী স্থানীয় লোকে পকী দলংখন নিৰ্মাণৰ দাবী জনাইছে এতিয়া চৰকাৰলৈ গুৰিৰ পৰা সেইটো দলঙৰ গুৰিলৈকে যদি চাই আপুনি মাটি চাটি নাথাকে কেতিয়াবা সেই মাটিখিনি আমি কি কৰিব লাগে আমি ৰাজহুৱা মানুহে আমি সমাজৰ মানুহে মাটিখিনি দি পেলাই মেৰামতি কৰিব লাগে তথাপিও স্থানীয় বিধায়কক বিচাৰি নাপাওঁ আমি তো আমি স্থানীয় বিধায়িকাক আমি ৰাইজৰ মানুহে প্ৰতিনিধি বনাইছোঁ হয় নহয় তো ৰাইজৰ মানুহে প্ৰতিনিধি বনাইছোঁ যদি ৰাইজৰ কিবা অসুবিধা হ'লে সেইখিনি ফেচ বিধায়িকে নিশ্চয় কৰিব লাগিব আমি এতিয়ালৈকে বিধায়িকক দেখি পোৱা নাই এই দলংখনৰ কিবা মেৰামতি কৰাৰ কাৰণে আমাৰ এই দলংখন অতি সোনকালে পকী কৰি দিব লাগে কাৰণ এই ভঙা দলঙেদি আমি অহা যোৱা কৰিব নোৱাৰোঁ আমাৰ বহুতো অসুবিধা হৈ যায় চাই আছে এই দলংখন খুবেই ইম্পৰ্টেণ্ট দলং এই দলঙৰ পূব চাইডে প্ৰায় 15-20টামান গাঁও আছে আৰু বৃহত্তৰ চৰ অঞ্চলৰ মানুহবিলাকে এইটো দলঙেৰে ওপৰেদি অহা যোৱা কৰিব লাগে আৰু পশ্চিম চাইডে স্কুল কলেজ অফিচিয়েলি কাম বা গুৱাহাটীত যোৱাৰ কাম গোটেইখিনি কাম এইটো দলঙৰ ওপৰেদি আমি অহা যোৱা কৰিব লাগে তো আমি বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে মেমৰেণ্ডাম দিছিলোঁ ইভেন কি আমাৰ লোকেল MLA নন্দিতা দাস ডাঙৰীয়ানী তেখেতকো জনাইছোঁ আমি আৰু পঞ্চায়তৰ যিবিলাক প্ৰতিনিধি আছে তেখেতসকলক আমি এই দলঙৰ বিষয়ে বাৰে বাৰে জনাইছোঁ তেখেতসকলে কাম নকৰা নহয় ৰিপেয়াৰিঙৰ কাৰণে টেম্পৰাৰী কিবা কাম কৰিছে যদিও 2-3 মাহমান যায় তাৰপিছত আকৌ নষ্ট হৈ যায় তো আমি এইটো চৰকাৰলৈ আহ্বান জনাইছোঁ আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে প্ৰশাসনিক বিষয়ালৈ আমি আহ্বান জনাইছোঁ আপোনালোকে ইমিডিয়েটলি এইটো দলঙৰ কাম মেৰামতি কৰি দিব লাগে আৰু যাতে পাৰ্মানেণ্ট সলিউশ্যন হয় মানে যাতে পকীকৰণৰ ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে অফিচিয়েলি কি কৰিব লাগে সেইখিনি আমি আমাৰ নন্দিতা দাস ডাঙৰীয়ানীকো আমি ৰিকুৱেষ্ট জনাইছোঁ আপুনি ইমিডিয়েটলি এইখন দলঙৰ কাম কৰিব বুলি আমি ইয়াৰ পৰাই দাবী জনাইছোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com